হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্ট আছে জীৱন প্ৰেৰণা এণ্ড বাবু আঁচনি এপ্লাই কৰা, যিমান ষ্টুডেণ্টে জীৱন প্ৰেৰণা এণ্ড বাবু আঁচনি এপ্লাই কৰিছা, এই ভিডিঅ'টো ভালকৈ মন কৰি শুনিবা। বহুত ষ্টুডেণ্টে বহুতকেইটা কুৱেশ্যন কৰিছে। সেই কুৱেশ্যনকেইটাৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ বা চলিউশ্যন কি তাৰে কথা ডিছকাছ কৰিবলৈ লৈছোঁ। মই নোট কৰি ৰাখিছোঁ কমেণ্টৰ পৰা, যাতে হেল্প হয় মোৰ। চ' ভালকৈ কথাখিনি শুনিবা। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। এণ্ড ভিডিঅ'টো প্লিজ ভিডিঅ'টোত এটা লাইক দিবা আৰু হাইপ দিবলৈ নাপাহৰিবা, হাইপটো দি দিবা। ফাৰ্ষ্ট অফ অল জীৱন প্ৰেৰণাৰ কথা ক'ম আৰু নেক্সট বাবু আঁচনিৰ কথা ক'ম। অ'কে, কাৰণ যিহেতু 26 ফেব্ৰুৱাৰীৰ কথা কৈছে জীৱন প্ৰেৰণা। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, দাদা আমাক মাতা নাই। কিছুমান ষ্টুডেণ্টে কৈছে যে আমাক মাতা নাই। 26 ফেব্ৰুৱাৰীত কাক মাতিছে গুৱাহাটীলৈ বা খানাপাৰালৈ, কাক মাতিছে জীৱন প্ৰেৰণা চেৰিমনিয়েল প্ৰগ্ৰাম বা ইনগ্ৰেশ্যন প্ৰগ্ৰামত। এইটো ডাইৰেক্ট কথা যে কিছুমান ষ্টুডেণ্ট, মই আগতেও কৈছোঁ, অনলি ফিউ ষ্টুডেণ্টক মাতিছে গুৱাহাটীৰ আশে পাশে বা গুৱাহাটীৰ এৰিয়াৰ ষ্টুডেণ্টক। ইয়াতে নেক্সট কুৱেশ্যন হ'ল, যিবোৰক মাতা নাই সিহঁতে পে'মেণ্ট পাবনে বা সিহঁতে পে'মেণ্ট নাপায় নেকি? এইটো এটা ডাঙৰ কুৱেশ্যন। চ' প্লিজ ভালকৈ এই কুৱেশ্যনটো শুনিবা যে যিবোৰক মাতিছে সিহঁতক বাৰু ইনগ্ৰেট প্ৰগ্ৰামত মাতিছে, সিহঁতক চেক দিব পাৰে, নিদিবও পাৰে বা কিবা নহয় কিবা কৰিব। বাট যিবোৰক মাতা নাই সিহঁতক পে'মেণ্ট নিদিয়ে নেকি বা স্কলাৰশ্বিপটো নিদিয়ে নেকি? বাট এইটো ডাঙৰ কুৱেশ্যন যে পে'মেণ্ট নিদিয়ে নেকি? 100% দিব, কোনো টেনশ্যন ল'ব লগা নাই। এইটো এটা চেৰিমনিয়েল প্ৰগ্ৰাম। ইয়াতে জাষ্ট ইনগ্ৰেট কৰি মানে বস্তু এটা, যেনেকৈ আমি ঘৰ এটা বনাওঁ। এক্সাম্পল, আমি এটা ঘৰ বনাওঁ, তাতে আমি দেখা যায় যে ডাঙৰ মানুহ আনি বা আমাৰ যিবোৰ বয়সস্থ মানুহ থাকে সিহঁতক মাতি আনি কৰা হয়, ইনগ্ৰেট কৰা হয়। তাৰে পিছত যেতিয়া ঘৰ হৈ যায় তেতিয়াও কিবা এটা প্ৰগ্ৰাম ৰখা হয়, তেতিয়া সকলোকে মাতা হয়। চ' এইটো বস্তু সেনেকুৱা যে যিবোৰক মাতিছে ইনগ্ৰেট কৰিব আৰু যিবোৰক মাতা নাই ভয় খাব লাগে, একো নাই, তোমালোকেও পে'মেণ্ট পাবা। ডাইৰেক্ট লিখা আছে DBT ইনভিটেশ্যন কাৰ্ড কোনবোৰক দিছে? গুৱাহাটীৰ আশে পাশে থকা বা গুৱাহাটীত যিবোৰ ষ্টুডেণ্ট পঢ়ি আছে বা পঢ়িছে, জীৱন প্ৰেৰণাৰ কাৰণে এপ্লাই কৰিছিলে, গ্ৰেজুৱেট কমপ্লিট কৰিছে, সিহঁতক DBT মানে ইনভিটেশ্যন কাৰ্ড দিছে। আৰু তাতে লিখা আছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। DBT ফৰ্মত পে'মেণ্টখিনি দিব। তোমালোকৰ যিমান ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছা তোমালোকক DBT ফৰ্মত পে'মেণ্টখিনি দিব। আৰু যিসকলক মাতিছে মেবি চেক দিবও পাৰে, নিদিবও পাৰে। গ'ল যে ফাৰ্ষ্ট অফ অল কথা আছিল 26ত কাক মাতিছে? অনলি ফিউ ষ্টুডেণ্টক মাতিছে, গুৱাহাটীৰ আশে পাশে থকা ষ্টুডেণ্টখিনিক মাতিছে বা গুৱাহাটীত থকা ষ্টুডেণ্টখিনিক মাতিছে বা গুৱাহাটীৰ ষ্টুডেণ্টক মাতিছে। আৰু যিবোৰক মাতা নাই সিহঁতে পইচা নাপায় নেকি? নহয়, চবেই পে'মেণ্ট পাব। জীৱন প্ৰেৰণা যিসকলে কৰিছে মেক্সিমাম ষ্টুডেণ্ট 99% ষ্টুডেণ্টে পে'মেণ্ট পাব। আৰু 26তে পে'মেণ্ট দিব নেকি? 26তে দিব পাৰে, তাৰে পিছতো দিব পাৰে মষ্ট প্ৰবাবলি। নেক্সট কুৱেশ্যন হ'ল যে পে'মেণ্টটো 26 তাৰিখে দিব নেকি? যে পে'মেণ্টটো 26তে দিব নেকি বা 26 ফেব্ৰুৱাৰীতে দিব নেকি? 26ত চেক দিব পাৰে, নাইবা তাৰ 2-এদিন পিছতো বা সিদিনাও DBT ফৰ্মত এটা টাইমত দি দিব পাৰে। আৰু এটা কথা যে কিছুমান ষ্টুডেণ্টৰ পে'মেণ্ট আগত সোমায়, কিছুমান পিছত সোমায়। অ'কে, সেইটো বেংক লৈ কথা, কিবা প্ৰচেছ লৈ কথা। চ' সেইটো লৈ আৰু ভয় খাব নালাগে। সেইকাৰণে মই এইটো লং ভিডিঅ' বনাই আছোঁ, প্লিজ ভালকৈ শুনিবা। তাৰে পিছত কথাটো হ'ল যে ইনভিটেশ্যন কাৰ্ড কাক দিছে? মই ক'লোৱে গুৱাহাটীৰ ষ্টুডেণ্টখিনিক দিছে বা গুৱাহাটীত থকা যিবোৰ ষ্টুডেণ্ট আছে সিহঁতক দিছে। অ'কে, আৰু তাৰে পিছত আৰু এটা কুৱেশ্যন আছে যে আমি এতিয়া যিবোৰ ষ্টুডেণ্টক মাতিছে আমি যামনে নাই? তোমালোকে প্লিজ যাবলৈ চেষ্টা কৰা। যিবোৰ ষ্টুডেণ্টক মাতিছে, যদি মোৰ ভিডিঅ' চাই আছা প্লিজ যাবলৈ চেষ্টা কৰা। এতিয়া গ'লেহে গম পাবা যে কি হ'ব নহ'ব বা কি। অ'কে, আৰু তাতে ইচ এণ্ড এভৰি কথা গম পাবা। চ' মই ভাবোঁ এইখিনিতে তোমালোকৰ কুৱেশ্যন ক্লিয়াৰ হৈ গৈছে। 26ত মাতিছে, এইটো কনফাৰ্ম কথা। এণ্ড যিবোৰক মাতিছে প্লিজ যাবলৈ চেষ্টা কৰিবা। যিবোৰক মাতা নাই বিন্দাছ থাকা, তোমালোকক DBT ফৰ্মত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ মোডত পইচা দিব। মানে তোমাৰ আধাৰ কাৰ্ডৰ লগত যোনখন বেংক একাউণ্ট লিংক হৈ আছে সেই মোডত তোমালোকক পে'মেণ্টখিনি লাহেকৈ দি দিব। অ'কে, আৰু 26ত পে'মেণ্ট দিব পাৰে, নিদিব পাৰে, সেইটো মই কনফাৰ্ম নহয়। বাট মষ্ট প্ৰবেবলি 26ত দি দিব। তাৰপৰা 2-এদিনতে তোমালোকৰ পে'মেণ্টখিনি ৰিলিজ কৰি দিব। কাৰণ কোড অফ কণ্ডাক্ট লাগিব। অসমত ইলেকশ্যন আছে, কোড অফ কণ্ডাক্ট লাগিব। তাৰে আগত এই বস্তুখিনি কমপ্লিট কৰিব খুজিছে অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, মানে যিখিনি বস্তু বাকী আছে। অ'কে, জীৱন প্ৰেৰণাৰ এইখিনি গ'ল। যদি আৰু কিবা পে'মেণ্টটো কৈ দিলোঁ, যদি আৰু কিবা জানিব লগা আছে কমেণ্টত জনাব পাৰা, মই ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। আৰু এতিয়া হ'ল বাবু আঁচনি।
ল'ৰাবোৰৰ কাৰণে বাবু আঁচনি জীৱন প্ৰেৰণা বয়জ এণ্ড গাৰ্লছ দুয়োটাৰে আছিল ডিগ্ৰী কৰা ষ্টুডেণ্ট যিবোৰে 2025 কমপ্লিট ডিগ্ৰী কৰিছে। এতিয়া আহিল বাবু আঁচনিৰ কুৱেশ্যন। দাদা অনলি কোকৰাঝাৰ ইউনিভাৰ্চিটিতহে মাতিছে, বাকী কলেজত মাতা নাই নেকি? তোমালোকৰ ফাৰ্ষ্ট অফ অল কথা, কোকৰাঝাৰ ইউনিভাৰ্চিটিয়ে ন'টিছ দিছে যোৱাকালি, আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিক কোনে কৰিছে ন'টিছ দিছে? ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে। চ' ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিক ন'টিছ দিছে। এতিয়া তোমালোকৰ কলেজত তুমি সুধিবা যে তোমালোকৰ কলেজত কেতিয়া ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব বা চেৰিমনিয়েল প্ৰগ্ৰাম হ'ব বাবু আঁচনি ৰিগাৰ্ডিং। অ'কে, আৰু সেই বাবু আঁচনিৰ চেৰিমনিয়েল প্ৰগ্ৰাম যেনেকৈ নিযুত মইনাৰ চেৰিমনিয়েল প্ৰগ্ৰাম হৈছিলে, তাতে ষ্টুডেণ্টক ডাইৰেক্ট ছোৱালীবোৰক ডাইৰেক্ট চেক প্ৰদান কৰিছিলে। চ' মই ভাবোঁ বা মোৰ ধাৰণা যে 27 ফেব্ৰুৱাৰীত কোকৰাঝাৰ ইউনিভাৰ্চিটিত যেনেকৈ ৰাখিছে বা ডিফাৰেণ্ট আৰু বেলেগ বেলেগ কলেজত ৰাখিব বা ইউনিভাৰ্চিটিত ৰাখিব চেৰিমনিয়েল প্ৰগ্ৰাম, যেনে এক্সাম্পল BS কলেজত এতিয়ালৈকে নটিফিকেশ্যন দিয়া নাই। অ'কে, বাট সিহঁতে দিব। যেতিয়া দিব, যোনটো ডেটত মানে মাতিব সেই ডেটত চেক প্ৰদান কৰিব, তাৰে পিছত তোমালোকে পে'মেণ্ট পাই থাকিবা ৰেগুলাৰ বেচিছত, যেনেকৈ নিযুত মইনা পাইছে। চ' তোমালোকে এটা কাম কৰিবা, যিবোৰ বাবু আঁচনি ৰিগাৰ্ডিং ল'ৰা আছা, ব্ৰাদাৰ্ছ আছা, প্লিজ তোমালোকে এটা কাম কৰিবা, তুমি যোনখন কলেজত পঢ়ি আছা তাৰে অথৰিটি মিনছ স্কলাৰশ্বিপ ৰিগাৰ্ডিং কাম কৰা যিজন মানুহ আছে, ইনষ্টিটিউট নোডেল অফিচাৰ যোনজনে স্কলাৰশ্বিপৰ কাম কৰে, সেই ছাৰজনক সুধিবা যে ছাৰ বা অফিচৰ মানুহ ছাৰ বাবু আঁচনি ৰিগাৰ্ডিং নটিফিকেশ্যন আহিছে নেকি? কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ এনেকৈ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা নটিছ দিছে বাবু আঁচনি, আৰু সিহঁতৰ 27 তাৰিখ। এতিয়া আমাৰ কেতিয়া হ'ব বা আমাৰ চেৰিমনিয়েল প্ৰগ্ৰাম কেতিয়া হ'ব, কিবা নটিছ আহিছে নেকি? তোমালোকে সুধিবা, আৰু সুধিলে 100% গম পাবা। আৰু তোমালোকৰ পে'মেণ্ট যোনদিনাই চেৰিমনিয়েল প্ৰগ্ৰাম হ'ব সেইদিনাই চেক প্ৰদান কৰি দি দিব। অ'কে, তো তাৰে পিছত এটা কথা, বহুত উভয়ে জীৱন প্ৰেৰণাৰ কাৰণে 25,000 টকা, 25 × 10 মিনছ 2500 প্ৰতি মাহে দিব, 2500 প্ৰতি মাহে দিব, আৰু কিমান দিন দিব? 10 মান দিব, 25,000 টকা। বহুতে কুৱেশ্যন কৰিছে 12 মান্থৰ কথা আছিল, মানে 1 বছৰৰ কথা আছিলে। 1 বছৰ নধৰে, 2 মাহ বন্ধ ৰাখে। যিকোনো স্কলাৰশ্বিপ অসম গভৰ্ণমেণ্টে নিযুত মইনা দিছে বা বেলেগ যদি কিবা দিছে, আৰু 10 মান দিছে অনলি, বছৰেকত 10 মাহ দিছে। ক্লিয়াৰ হৈ লোৱা এইটো বস্তু, বছৰেকত 10 মাহ দিয়ে। আৰু 25,000ৰ কথা কৈছে, 25,000 মিনছ 2500 × 10, 25,000। এনেকৈ যেনেকৈ বাবু আঁচনিও 10 মাহ দিব। তোমালোকৰ ফাৰ্ষ্ট পে'মেণ্ট যেতিয়া পাবা তাৰে পিছত প্ৰতি মাহে সেই ডেটত 10, 11, 12 তাৰিখত তোমালোকক প্ৰতি মাহে পে'মেণ্ট দি থাকিব। অ'কে, এইখিনি আছিল পে'মেণ্টৰ। ফাৰ্ষ্ট বাবু আঁচনি ৰিগাৰ্ডিং তোমালোকে চেক পাবা, তাৰে পিছত ছেকেণ্ড প্ৰতি মাহে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, মানে তোমালোকৰ বেংকত ডাইৰেক্ট সোমাই যাব, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। মানে তুমি যোনখন একাউণ্ট দিছা বা তোমাৰ আধাৰ কাৰ্ডৰ লগত যোনখন বেংক একাউণ্ট লিংক হৈ আছে, সেই একাউণ্টত তোমালোকে পে'মেণ্ট পাই যাবা, যেনেকৈ নিযুত মইনা ছোৱালীবোৰে পাই আছে প্ৰতি মাহে। চ' এইখিনি আছিল কমেণ্ট বা কুৱেশ্যন আছিল মোলৈ। চ' ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ। হোপ সকলোৱে বুজিছা কথাখিনি, একদম চিম্পল ৱে বুজাবলৈ চেষ্টা কৰিছোঁ। চ' 26 ফেব্ৰুৱাৰী জীৱন প্ৰেৰণাৰ কাৰণে যিবোৰক মাতিছে প্লিজ যাবা, যিবোৰক মাতা নাই বিন্দাছ থাকা। তোমালোকৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পে'মেণ্ট কৰিব। যিমানখিনি স্কলাৰশ্বিপ প্ৰতি মাহে 2500 টকাকৈ পাবা। আৰু বাবু আঁচনি তোমালোকে কলেজ অথৰিটিক লগ কৰা, আৰু তোমালোকৰ চেৰিমনিয়েল প্ৰগ্ৰামত তোমালোকে প্লিজ তোমালোকৰ বাবু আঁচনি ৰিগাৰ্ডিং যিখিনি পে'মেণ্ট তোমালোকে কলেজত সুধিবা। তোমালোকৰ চেৰিমনিয়েল প্ৰগ্ৰাম হৈ যোৱাৰ পিছত তোমালোকে প্ৰতি মাহে পাই থাকিবা। ফাৰ্ষ্ট পে'মেণ্টটো তোমালোকে 100% মই যিমানখিনি জানো তোমালোকক চেক প্ৰদান কৰিব ল'ৰাবোৰক। চ' এইখিনি আছিল কমেণ্ট, আৰু একেটাই কমেণ্ট আছিলে যে, আৰু মই ডাঙৰ কুৱেশ্যনটো ভাবোঁ যে যিসকলক মাতা নাই সিহঁতে কি কৰিব? ভয় খাব লাগে একো নাই, পাই যাবা ভাই, ব্ৰাদাৰ এণ্ড ছিষ্টাৰ। আৰু লাষ্ট এটা কথা দেই, প্লিজ যিসকলে চাই আছা এতিয়ালৈকে, আশা কৰোঁ সকলোৱে চাই আছা, যে বহুতে কৈ আছে দাদা আপুনি মানে তুমি ভিউৰ কাৰণে বা ইয়াৰ কাৰণে ভিডিঅ' বনাই আছা নেকি? নাই, মোৰ ভিউৰ দৰকাৰ নাই। যিখিনি মোৰ ষ্টুডেণ্ট, এই 20,000 মানুহ যে মোৰ তাতে হৈছে, এইকেইটা মানুহ মোৰ ট্ৰাষ্টেবল মানুহ। চ' ইয়াতে মই ভিউৰ কাৰণে, মোৰ পইচাৰ কাৰণে মানে নহয়। মোক পইচা লাগিলে মই কৈ দিম সিদিনা যে মোক পইচাৰ দৰকাৰ আছে, তোমালোকে ডাইৰেক্ট থেংকছ দি দিবা, ছুপাৰ চেট দি দিবা, 1000, 2000, 3000 যিমান দিব পাৰা, ছুপাৰ থেংকছ দি দিবা, বা
এই ভিডিঅ'ৰ তলতো থেংকছ আছে মই ডাইৰেক্ট ক'লোঁ হয় যে এই ভিডিঅ'ৰ তলত থেংকছ আছে তোমালোকে থেংকছত যাই পইচা পে'মেণ্ট কৰি দিয়া মোক মই যোনদিনা মোৰ দৰকাৰ হ'ব মই পইচা খুজি ল'ম বাট আই ডোণ্ট মানে মোৰ কেতিয়াও মিনিং নহয় বা মই কেতিয়াও মিন কৰা নাই যে মই ইউটিউবৰ পৰা কোটিপতি হ'ম বা মই ইউটিউবাৰ হ'ম মই আই এম এজ এ মেণ্টৰ মই ইউটিউবাৰ নহয় মেণ্টৰ হ'ব বিচাৰোঁ মই মেণ্টৰ হ'ব বিচাৰোঁ আৰু এই মেণ্টৰৰ মিনিংটো কি তোমালোকে প্লিজ গ্ৰেজুৱেশ্যন ষ্টুডেণ্ট মেক্সিমাম বা এইচ ষ্টুডেণ্ট অলপ চাৰ্চ কৰিবা মেণ্টৰ কাক কয় অ'কে মই মেণ্টৰ হ'ব খোজোঁ কোনো ইউটিউবাৰ হ'ব খোজা নাই বা কোনো ইউটিউবৰ পৰা মই কোটিপতি হ'ব খোজা নাই বা মোৰ পইচা ঘটাৰ কোনো ৰিজন নাই চ' যিখিনি কাৰেক্ট ইনফৰ্মেশ্যন আহে মই অলৱেজ দিব খুজিছোঁ বা অলৱেজ দিওঁ আৰু দি থাকিম যোনে যি কওক যোনে যিমান গালি পাৰক চ' এইখিনি আছিল কথা যোনদিনা পইচা লাগিব মই নিজে খুজি ল'ম যে ছুপাৰ থেংকছ দিয়াচোন মোক দৰকাৰ আছে আৰু 100 ষ্টুডেণ্ট ওলাব যে মোক ছুপাৰ থেংকছ দিয়া আৰু অলৰেডি মই লাইভ আহিলে দিয়েও এনেই দিয়ে মই নোখোজাতে দিয়ে যেতিয়া খুজিম অভিয়াছলি দিব কাৰণ মানুহক হেল্প কৰিছোঁ চ' মোৰ বৰ্তমান দৰকাৰ নাই চ' যিসকলে কমেণ্ট কৰা ভাই বেকগ্ৰাউণ্ডটো চাই আহিবা মই কি কাম কৰি আছোঁ কি কাম কৰা নাই চ' থেংক ইউ এভৰিৱান